নমস্কাৰ, মই মনোজে আপোনালোকক এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ আখৰা শিবিৰলৈ অকণ খোজকাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। কিমাননো আৰু মানে গাড়ীত গৈ থাকিম, অকণ খোজকাঢ়িছোঁ। আৰু আজি ভিডিঅ'টোত আমাৰ পৰিৱেশবিলাক দেখুৱাই যাম, চাব আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ আশা কৰিছোঁ। থেংক ইউ। অভিনেতা দাদা আছে, খোজকাঢ়ি আহিবলৈ ভাগৰ লাগিছে, অলপ মনৰ অনুভৱ লওঁ খোজকাঢ়ি। খুব ভাল লাগিছে। নমস্কাৰ, মই হৰগোবিন্দ বৰ্মন। বহুত খোজকাঢ়িলোঁ, ৰিহাৰ্চেললৈ আহিছোঁ। ৰাতিপুৱা কল টাইম এটা দিছিলে, মিছেই হ'ল 10 মিনিটমান। খুব ভাল লাগিছে। নাটক চাবলৈ আহিব ৰাইজ। নাটক ভাল হৈছে আমাৰ। বন্দী বিধাতা, এটম বম ওলাইছে। আমাৰ ৰাগদা আহি গ'ল, আহিব নাটক চাবলৈ। আমাৰ ৰাগদা আহি গ'ল আমাক নিবলৈ। কওক কাজল কলিতা, আপোনাৰ স্বামী লাকি কলিতাই কোৱা কথাখিনি সঁচা? ইয়াৰ দৰে জন্তু এটা কাৰো স্বামী হ'ব নোৱাৰে। আব্দুল কালাম কণী চলাই আছো ন? এইটা মেইন মানুহ আমাৰ ইয়াতে ছাৰ ছাৰ ছাৰকতো লাগবই, ছাৰ মেইন। কণী খাওঁ খাওঁকে আছে, ইও মেইন আকৌ আমাৰ। সোনকালে আহিব লাগিব। সন্ধিয়াৰ পৰিৱেশ কি ভাঙি আছে। এয়া ৰাতিপুৱাৰ সময়, সুন্দৰ পৰিৱেশত আমি ৰিহাৰ্চেলৰ পৰা গৈ আছোঁ। মোৰ সতে কোন আছে মই দেখুৱাই আছোঁ, স্কুটিত গৈ আছোঁ। আৰু কৰি পেলাই ৰাতিপুৱা এই যেতিয়া খোজকাঢ়ি গৈছিলোঁ, এতিয়া আমি গাড়ী লৈ স্কুটি লৈ আহি আছোঁ। এনেকৈ আমাৰ আজি দিনটো মানে আৰু ৰাতি পাই গ'ল। এনেকৈ আমাৰ জীৱন গৈ আছে, জীৱন জিন্দাবাদ। আমি সদায় হাঁহিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক খুৱাবলৈ চেষ্টা কৰিছোঁ। আহিব লাগিব আৰু আমি আবাহলৈকে পাৰ হৈ তেওঁলোকৰো ইয়াত আহিব লাগিব। গৈ আছোঁ আপোনালোকৰ ওচৰলৈ, বেছি দিন নাই। লগ পাব আমাক। ঠিক আছে, ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ।